সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ শাওণ মাহৰ 10 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ জুলাই মাহৰ 26 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ ষষ্ঠী তিথি, ৰাত্ৰি 3:11 চলি থাকিব। আজি নক্ষত্ৰ হৈছে উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ, সন্ধিয়া 6:42 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 4:49 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 6:11 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ, মনুষ্য গণ হ'ব অগ্নিযোগ, অস্তুত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। কিন্তু সন্ধিয়া 6:42 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ হাতীৰ অস্থি, অস্তুত্তৰী মতে শুক্ৰৰ দশা আৰু বিংশোত্তৰী মতে শনিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব, কিন্তু সন্ধিয়া 6:42 যোৱাৰ পিছত যদি আদ্য ঋতু হয় তেতিয়াহ'লে 45 দিনীয়া দখিলা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 9:47 পৰা 11:28। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহুকালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 6:36 পৰা 8:29। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনৰ তুলনাত আজি স্বাস্থ্য পাতিত উন্নতি হ'ব। পুৰণা বেমাৰ আজাৰৰ পৰাও আজি কিছু সকাহ লাভ কৰিব পাৰিব। আজি ধন এই ৰাশিৰ ব্যক্তিসকলে য'তে ত'তে খৰচ কৰাও দেখা যাব, কিয়নো নভবাকৈ অকণমান খৰচ হয়তো কৰিবলগীয়া হ'ব পাৰে। আজি জ্ঞান অৰ্জনৰ যোগ দেখা পোৱা গৈছে। নতুন নতুন কথা জানিব আৰু শিকিবলৈ এই মেষ ৰাশিৰ ব্যক্তিসকলৰ ইচ্ছা যাব। আজি নতুন বন্ধুৰ সৈতেও আপোনাৰ যোগাযোগ হোৱা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰত পুৰণা কথাই অকণমান হয়তো কাজিয়া নতুবা মতভেদৰ সৃষ্টি কৰিব পাৰে, গতিকে যিমান পাৰে পুৰণা কথাবোৰ আজি নুলিওৱাটোৱেই আপোনাৰ বাবে ভাল হ'ব। আজি দিনটোত এওঁলোকে টেকনিক ব্যৱহাৰ কৰি কাম বনবোৰ কৰা দেখা যাব আৰু আপোনাৰ ক্ষমতা দক্ষতাবোৰ কৰ্মক্ষেত্ৰত বিশেষভাৱে বৃদ্ধি পাব। কিন্তু অকলে থাকি এওঁলোকে মানসিক শান্তি লাভ কৰা দেখা যাব। সমাজৰ পৰা অকণমান দূৰত কিছু অকলে সময় অতিবাহিত কৰিবলৈ হয়তো আপোনাৰ মন যাব পাৰে। আজি দিনটোত এওঁলোকে কথাবোৰ অকণমান বেছিকৈ ভাবি থকা দেখা যাব। একেটা কথাকে বাৰ বাৰ কিছু এওঁলোকে ভাবি চিন্তা কৰি থকা দেখা যাব। কিন্তু জীৱনসংগী আপোনাক সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কিছু উপদেশ দিব, গতিকে প্ৰিয়জনৰ ফালৰ পৰা আপুনি কিবা উপদেশ লাভ কৰিব। আজি স্থানৰ পৰিৱৰ্তন হৈ থাকিব। আপুনি কিছু সময় এঠাইত কিছু সময় অন্য এঠাইত থাকিব লাগিব, গতিকে এঠাইৰ পৰা আন ঠাইলৈ ঘূৰি ফুৰিবলগীয়া হ'ব পাৰে। বাকী অন্য সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব বগা। বৃষ ৰাশিৰ ব্যক্তিসকলৰো আজি দীঘলীয়া বেমাৰ আজাৰবোৰৰ পৰা পৰিত্ৰাণ নতুবা সকাহ লাভ কৰিব। যদি পুৰণা কিবা বেমাৰ আজাৰ চলি আছে সেই বেমাৰ আজাৰৰ পৰা কিছু সকাহ লাভ কৰিব। কিন্তু ধন নভবা নিচিন্তাকৈ খৰচ কৰিবলগীয়া হোৱাও দেখা যাব। আৰ্থিক খৰচৰ মাত্ৰা আজি
বেছি দেখা পোৱা গৈছে। কাৰোবাৰ সৈতে মতভেদ হ'ব পাৰে, বিশেষকৈ কোনোবা প্ৰিয় ব্যক্তিৰ সৈতেও হয়তো মতভেদ হ'ব পাৰে। গতিকে কিছু গুৰুত্ব ৰাখিব। আজি ক'ৰবাত ঘূৰা ফুৰাৰ সম্ভাৱনাও আছে। আপুনি কিবা কাৰণবশতঃ ক'ৰবাত ফুৰিব হয়তো ওলাই যাবলগীয়া হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ উৎসাহ উদ্দীপনা আজি যথেষ্ট থাকিব। যিকোনো ক্ষেত্ৰত আগবাঢ়ি যাবলৈ মনত উৎসাহ আৰু তেওঁলোকৰ মনোবল আজি যথেষ্ট বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত অকণমান কামৰ বোজা বাঢ়িব। আপুনি হয়তো প্ৰয়োজনতকৈ বেছি কাম আজি কৰিবলগীয়া হ'ব পাৰে। কিন্তু কম সময়ৰ ভিতৰত তেওঁলোকে কাম বনবোৰ শেষ কৰিব বিচৰা দেখা যাব। বিগত দিনত যদি কিবা কাম কৰিবলৈ আপোনাৰ বহু সময় লাগিছিল, আজি সেই একেটা কামে আপুনি সোনকালে কৰিব পাৰিব, কম সময়ৰ ভিতৰত কৰিব পাৰিব। পুৰণা দিনৰ কথাবোৰ আজি মনলৈ অহাও দেখা যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি জীৱনসংগীৰ পৰাও ছাপোৰ্ট লাভ কৰিব, প্ৰিয়জনে ছাপোৰ্ট কৰিব, উত্তম ভোজন গ্ৰহণ কৰাৰ আজি বিশেষ সৌভাগ্য লাভ কৰিব। গতিকে সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব কমলা। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে শাৰীৰিক ব্যায়াম কৰাটো আপোনাৰ স্বাস্থ্যৰ পক্ষে আজি অত্যন্ত লাভপ্ৰদায়ক হ'ব। পুৰণা বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ লাভ কৰিব। আজি ধন উপাৰ্জন কৰিবলৈ আপুনি সক্ষম হ'ব। গতিকে আপুনি ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা ধন উপাৰ্জন কম বেছি পৰিমাণে হ'লেও কৰিব পাৰিব। আজিৰ দিনটোত কৰ্মক্ষেত্ৰত হয়তো অকণমান আপুনি সময় লাগিব পাৰে। যিকোনো কাম কৰিবলৈ অইন দিনৰ তুলনাত বেছি সময় আজি লাগিব পাৰে। আজি কোনোবা এনে ব্যক্তিক লগ পাব, যি ব্যক্তিক লগ পোৱাৰ ফলত গোটেই দিনটো আপোনাৰ খুব সুন্দৰভাৱে পাৰ হ'ব। আজি সৰু সুৰা ব্যৱসায়ৰ আজি লাভৰ যোগ প্ৰবল দেখা পোৱা গৈছে। সৰু সুৰা ব্যৱসায়িকসকলৰ আজি লাভ হ'ব। পঢ়া শুনাত এওঁলোকে টেকনিক ব্যৱহাৰ কৰা দেখা যাব। গতিকে কম সময় পঢ়া শুনা কৰিব, কিন্তু এওঁলোকে বুদ্ধিমত্তাৰে পঢ়া শুনা কৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ক্ষমতা দক্ষতাবোৰো বৃদ্ধি পাব। গতিকে আজি কোনোবা ব্যক্তিয়ে যিকোনো সময়ত আপোনাৰ প্ৰশংসা কৰিব পাৰে। আৰু বহুদিন লগ নোপোৱা, অতীতত লগ পোৱা কোনোবা ব্যক্তিক আজি লগ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি উপাৰ্জন সন্তোষজনক হ'ব। গতিকে আপুনি যিখিনি উপাৰ্জন কৰিব সেইখিনি আপোনাৰ মনৰ ইচ্ছামতে উপাৰ্জন কৰিব পাৰিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব নীলা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকল যিমান পাৰে কাজিয়া পেচালৰ পৰা দূৰত থকাটোৱে আপোনাৰ বাবে ভাল হ'ব। আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলে ঘৰৰ কাৰোবাৰ পৰা ধন ল'বলগীয়া হয়তো হ'ব পাৰে। গতিকে অকণমান ধনৰ প্ৰয়োজনীয়তা আহি পৰিব। আজি ক'ৰবাত নিমন্ত্ৰণ প্ৰাপ্তিৰ বিশেষ যোগ দেখা গৈছে। হয়তো কোনোবা ব্যক্তিয়ে দিনটোত নিমন্ত্ৰণ দিব পাৰে। আজি শাৰীৰিক উৰ্জা, শাৰীৰিক বলাবল এওঁলোকৰ যথেষ্ট থাকিব। আৰু যিকোনো কামতে আপুনি অংশগ্ৰহণ নকৰক কিয়, সেই কামে আপোনাক লাভ দিব। আপুনি অংশগ্ৰহণ কৰা কাম বনবোৰ আজি সুকলমে হৈ উঠিব। আজি কিন্তু এই ৰাশিৰ ব্যক্তিসকলে কথা বতৰা কোৱাত সংযম হ'ব। আপোনাৰ খঙাল কথাই হয়তো কাৰোবাৰ মনত আঘাত দিব পাৰে। আকস্মিক হয়তো খং ৰাগ বৃদ্ধি পাব পাৰে। নিজক নিয়ন্ত্ৰণ ৰাখিব। আত্মবিশ্বাস এওঁলোকৰ প্ৰবল বাঢ়িব। যিকোনো ক্ষেত্ৰত এওঁলোকক খুব সাহসী আৰু আত্মবিশ্বাসী হৈ পৰা দেখা যাব। আজৰি সময়ত কিতাপ পঢ়িব ইচ্ছা কৰাও দেখা যাব। গতিকে পঢ়া শুনাৰ প্ৰতিও এওঁলোকৰ ইচ্ছা থাকিব। কিন্তু ঘৰত কোনোবা ব্যক্তিৰ আগমনে আপোনাৰ একাগ্ৰতা অকণমান ভংগ কৰিব পাৰে। আপুনি পঢ়ি থাকিলে নতুবা কিবা একাগ্ৰভাৱে কাম কৰি থাকিলেও ঘৰত কোনোবা ব্যক্তিৰ আগমনে সেই কাম বনবোৰ অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে। অন্য সকলো দিশত শুভ। কৰ্মক্ষেত্ৰত এওঁলোকে আজিৰ দিনটোত কিবা খবৰ লাভ কৰিব পাৰে। বাকী দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি সন্ধিয়াৰ সময়খিনিত ক'ৰবাত ফুৰিব যাবলগীয়া হয়তো হ'ব পাৰে, নতুবা চিনেমা চাবলৈ অন্য তেনেধৰণৰ মনোৰঞ্জনৰ ক্ষেত্ৰত সন্ধিয়াৰ সময়খিনি আপোনাৰ অতিবাহিত হ'ব। ঘৰত আজি সৰু সুৰা প্ৰগ্ৰেমো হয়তো চলিব পাৰে। গতিকে আজি খৰচৰ মাত্ৰা ভবাতকৈ অকণমান বাঢ়িব। আৰ্থিক স্থিতি কিছু দুৰ্বল হ'ব পাৰে। আজি দিনটোত নিমন্ত্ৰণ প্ৰাপ্তিৰ যোগ দেখা গৈছে। কোনোবা ব্যক্তি আপোনাক নিমন্ত্ৰণ দিব। লগতে আপোনাৰ
পৰিকল্পনাবোৰ আজি সুন্দৰভাৱে হৈ উঠিব। যি পৰিকল্পনাই নকৰক কিয় সেই পৰিকল্পনাবোৰ আজি সফল হ'ব। আনৰ কিবা কথাই আপোনাক আজি অনুপ্ৰেৰণা দিয়া দেখা যাব। আনৰ কথাত কিছু এওঁলোকে এনাৰ্জি লাভ কৰিব। নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো অত্যন্ত শুভদায়ক। লগতে কৰ্মক্ষেত্ৰত কোনোবা ব্যক্তি আপোনাক হয়তো অকণমান বেয়া পাব পাৰে। আপোনাৰ কথা নতুবা কামে হয়তো অন্য ব্যক্তিক অকণমান বেয়া পাব পাৰে আপোনাৰ কথা কামত। গতিকে সেই ক্ষেত্ৰতো গুৰুত্ব ৰাখিব। জীৱন সংগীক সুখী কৰিবলৈ এওঁলোকে আজি অকণমান প্ৰয়োজনতকৈ বেছি ধন খৰচ কৰিব লাগিব। কিন্তু এওঁলোকৰ মনত আজি উচ্চ চিন্তা আহিব। গতিকে উচ্চ চিন্তা ভাৱনা আজি মনলৈ অহা দেখা যাব। পঢ়িব কমকৈ মন যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি মনোবল, সাহস আৰু কৰ্মদক্ষতাই 3টা বস্তু বৃদ্ধি পাব। গতিকে খুব আত্মবিশ্বাসী হৈ পৰা দেখা যাব। আজি মনত অকণমান জেদ ভাৱ আহিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে যিকোনো বস্তু ক্ৰয় কৰাৰ আগত আজি ভালদৰে চাই চিতি লোৱাটো ভাল হ'ব। কিয়নো এনে কিবা বয় বস্তু ক্ৰয় কৰিব যি বস্তু ক্ৰয় কৰাৰ পিছতহে আপুনি অনুভৱ কৰিব যে সেই বস্তু আপোনাৰ বাবে উচিত নহয়। আজি ঘৰত কোনোবা বয়সস্থ ব্যক্তি আছে যদি তেওঁলোকৰ স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। গতিকে যত্ন ৰাখিব। প্ৰেমত কিন্তু আপোনাৰ দিনটো অত্যন্ত শুভ দেখা গৈছে। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰতিদ্বন্দ্বী থাকিব পাৰে। গতিকে প্ৰতিদ্বন্দ্বীয়ে আপোনাক আজি ভিতৰে ভিতৰে অকণমান বেয়া পাই থাকিব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে অকণমান সময়ো অবাবত ব্যয় নকৰে। কিবা নহয় কিবা ক্ষেত্ৰত দিনটোত আজি ব্যস্ত থকা দেখা যাব। জীৱনসংগীয়েও আপোনাক প্ৰয়োজনীয় ক্ষেত্ৰত সহায় কৰিব, কিবা উপদেশ দিব। কিন্তু বিদ্যাৰ ক্ষেত্ৰত আনৰ সহায় ল'ব লাগিব। পঢ়া শুনাত আজি আনৰ সহায় লোৱাৰ সম্ভাৱনা যথেষ্ট আছে। বাকী দিনটোত শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ক'লা। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে মনৰ পৰা আপোনাৰ নকাৰাত্মক চিন্তাবোৰ আজি আঁতৰাই পেলোৱাৰ চেষ্টা কৰক। কিয়নো সেই নকাৰাত্মক প্ৰভাৱে চিন্তাই আপোনাক অকণমান হয়তো খেলি মেলি লগাব পাৰে। গতিকে পজিটিভ থকাটোৱে আপোনাৰ বাবে ভাল হ'ব। আজি ধন অহা যোৱা কৰি থাকিব। কিছু ধন আহিব, কিছু ধন খৰচ হ'ব। কিন্তু আপোনাৰ লাভৰ সম্ভাৱনাও আজি প্ৰবল আছে। এই ৰাশিৰ ব্যক্তিসকলে অতি সোনকালে অন্য ব্যক্তিক নিজৰ পিনে আকৰ্ষণ কৰিব পাৰিব। গতিকে আপোনাৰ কথা আৰু কামে আপোনাৰ পিনে সকলোকে আকৰ্ষণ কৰি তোলা দেখা যাব। আৰু যিকোনো কাম এওঁলোকে ভাবি চিন্তি কৰাহে দেখা যাব। অৱশ্যে ক'ৰবাৰ পৰা প্ৰশংসা আৰু পুৰস্কাৰ প্ৰাপ্তিৰ বিশেষ যোগ দেখা গৈছে। আজি দিনটো তেওঁলোকৰ পূজা পাৰ্বণ, ভগৱানৰ ওপৰত আস্থা অকণমান বাঢ়িব। ভগৱানৰ ওপৰত বিশ্বাস এওঁলোকৰ আজি যথেষ্ট থাকিব। জীৱনসংগী কিবা হয়তো আপোনাৰ অকণমান খৰচ কৰাব পাৰে, নতুবা আপোনাৰ কিবা লোকচান কৰাব পাৰে। গতিকে প্ৰিয়জনৰ কাম বনত গুৰুত্ব ৰাখিব। বাকী অন্য ব্যক্তিৰ সহায়ো লাভ কৰিব। কোনোবা সময়ত যদি আনৰ সহায় ল'বলগীয়া হয় আপুনি নিশ্চয় আজি দিনটোত সহায় পাব। বিদ্যাত এওঁলোকে কম সময় পঢ়া শুনা কৰিব। গতিকে পঢ়িব কমকৈ মন যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 4 আৰু শুভ ৰং হ'ব বগা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ গোটেই দিনটোৱে আপোনাৰ আজি ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব। বিভিন্ন কামত বিভিন্ন ক্ষেত্ৰত আপুনি আজি ব্যস্ত থাকিব লাগিব। লগতে ধন যদিও সঞ্চয় কৰিম বুলি ভাবি আছে, কিবা কাৰণবশতঃ আপুনি হয়তো সঞ্চয় কৰিব নোৱাৰিব পাৰে। খৰচ ক'ৰবাত নহয় ক'ৰবাত হ'ব পাৰে। প্ৰিয়জনৰ পৰা আপুনি সহায় সহযোগিতা লাভ কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে প্ৰিয়জনে অকণমান খং কৰিব পাৰে কিবা ক্ষেত্ৰত, কিন্তু সম্পূৰ্ণ আপোনাক ছাপোৰ্ট কৰিব। নতুন কাম বনৰ প্ৰতি আপোনাৰ আকৰ্ষণ বাঢ়িব। যিকোনো নতুন কাম, নতুন পৰিকল্পনা, নতুন চিন্তাই আপোনাক আজি আকৰ্ষিত কৰি তুলিব। অৱশ্যে উপাৰ্জন আপোনাৰ নতুন কামেৰে উপাৰ্জনৰ মাত্ৰা আজি দেখা গৈছে। জীৱনসংগীয়ে কিবা ছাৰপ্ৰাইজ আপোনাক দিব পাৰে। হঠাৎ কিবা ভাল খবৰ আজি দিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি সামাজিক ব্যস্ততা বাঢ়িব। গতিকে সমাজৰ কাম বনতো আপুনি অকণমান সময় হ'লেও ব্যস্ত থাকিব লাগিব। অন্য সকলো দিশত শুভ। শিক্ষা তেওঁলোকে আজি পিতৃ মাতৃ মতেই পঢ়া শুনা কৰিব লাগিব। বাকী শুভ সংখ্যা দিনটোত থাকিব 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া।
ধনুৰাশি ব্যক্তিসকলে আজি আজৰি সময় কমকৈ লাভ কৰিব, কিয়নো আজি বিভিন্ন কামত আপোনাৰ ব্যস্ততা বাঢ়িব, গতিকে স্বাস্থ্যত অকণমান প্ৰভাৱ পৰিব পাৰে, গতিকে যত্ন ৰাখিব। আজি দিনটোত আৰ্থিক পৰিকল্পনাসমূহ আপোনাৰ সফল হৈ পৰিব। বিভিন্ন প্ৰকাৰৰ আৰ্থিক পৰিকল্পনা সফল হৈ উঠাৰ সম্ভাৱনা দেখা গৈছে। যিকোনো কাম আপুনি চাই চিতি কৰাটো ভাল হ'ব। অৱশ্যে পাৰিবাৰিক ক্ষেত্ৰত দায়িত্ব বাঢ়িব। আপুনি পৰিয়ালৰ কিবা কথা পাহৰিব পাৰে, কিন্তু তথাপি এওঁলোকে পৰিয়ালৰ আজি দায়িত্ব ল'ব লাগিব। আজি আপোনাৰ গোপন শত্ৰুৰ উদ্ভৱো হ'ব পাৰে। গোপন শত্ৰুৱে আপোনাৰ ভিতৰি হয়তো লাগি থাকিব পাৰে, গতিকে কিছু সতৰ্ক হৈ থাকিব। ছাত্ৰ ছাত্ৰীসকলে আজি সময়ৰ কাম সময়ত নকৰি অন্য কামত ব্যস্ত থকা দেখা যাব। এই ৰাশিৰ ধনুৰাশিৰ ব্যক্তিসকলে আজি অৱশ্যে মোবাইলত অকণমান বেছি সময় পাৰ কৰা দেখা যাব, যাৰ বাবে হয়তো কিবা কৰিবলগীয়া আধৰুৱা কামো বাকী ৰ'ব পাৰে। অৱশ্যে পুৰণা কাম কৰাৰ ইচ্ছা একেবাৰে এওঁলোকৰ কম থাকিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ দায়িত্ব ল'ব লাগিব, পৰিয়ালৰ কাম বনো আপুনি কৰিব লাগিব, কিন্তু জীৱনসংগীয়ে আপোনাৰ আজি প্ৰশংসা কৰিব। জীৱনসংগীৰ পৰা সম্পূৰ্ণ আপুনি ছাপোৰ্ট লাভ কৰিব। আজিৰ দিনটোত ভক্তিভাৱ বাঢ়িব, গতিকে ভগৱানৰ ওপৰত আস্থা, ভগৱানৰ ওপৰত বিশ্বাস আজি যথেষ্ট বাঢ়িব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। মকৰ ৰাশিৰ ব্যক্তিসকলে নিজৰ স্বাস্থ্য আৰু নিজৰ শৰীৰৰ আজি যথেষ্ট যত্ন ৰখা দেখা যাব। তেনেকুৱা ক্ষেত্ৰত তেওঁলোকক আজি বেছি ব্যস্ত থকা দেখা যাব। আজি মনোৰঞ্জনৰ ক্ষেত্ৰত আপোনাৰ খৰচো হ'ব পাৰে। হয়তো চিনেমা চাবলৈ যাওঁতে নতুবা ক'ৰবাত ফুৰিব যাওঁতে আপোনাৰ খৰচ আজি হোৱা দেখা যাব। আজি দিনটোত নিমন্ত্ৰণ প্ৰাপ্তিৰ যোগো দেখা গৈছে। কোনোবা ব্যক্তি আপোনাক আজি নিমন্ত্ৰণ দিব পাৰে। ক'ৰবাত পাৰ্টি সভা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনাও আজি দেখা গৈছে। কিন্তু দিনটো প্ৰিয়জনে আপোনাক চলাহী কথাৰে খৰচ অকণমান বঢ়াব পাৰে। প্ৰিয়জনৰ বাবে আপোনাৰ খৰচৰ মাত্ৰা আজি বৃদ্ধি হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে পৰিকল্পনাবোৰ আজি সুন্দৰভাৱে কৰিব, কিন্তু অন্তিম সময়ত হয়তো সেই পৰিকল্পনাবোৰ অকণমান সাল সলনি কৰিবলগীয়া হ'ব পাৰে। গতিকে পৰিকল্পনাবোৰ আজি সিমান সফল নহ'বও পাৰে। টিভি মোবাইলত ব্যস্ততা বাঢ়িব, গতিকে মোবাইল অকণমান প্ৰয়োজনতকৈ বেছি সময় এওঁলোকে ব্যৱহাৰ কৰা দেখা যাব। জীৱনসংগীৰ সৰু কথাই মতভেদো আনিব পাৰে, গতিকে কথা বতৰাত সংযম হৈ আপুনি দিনটোত থকাটো ভাল হ'ব। অন্য সকলো দিশত শুভ। আজি চৰকাৰীভাৱেও কিবা সাহাৰ্য, চৰকাৰীভাৱেও কিবা ভাল খবৰ আপুনি পাব পাৰে। অন্য দিনটোৰ বাবে আজি সকলো দিশত শুভ। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ গোটেই দিনটো আজি আনন্দ আৰু ফূৰ্তিৰ মাজেৰে অতিবাহিত হ'ব। আজি মন পচন্দৰ কাম আপুনি কৰিব পাৰিব, গতিকে যি কাম কৰি ভাল পায় সেই কাম বনত আপোনাৰ আজি অংশগ্ৰহণৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে খুব দীঘলীয়াভাৱে যদি কিবা সমস্যা চলি হোৱা নাছিল, সেই সমস্যাবোৰ সমাধান, আজি সেই সমস্যাৰ সমাধানো আপুনি লাভ কৰিব। কিন্তু অকণমান ধৈৰ্য কমিব। যিকোনো কামত ধৈৰ্য শক্তি আজি কম হোৱা দেখা পোৱা যাব। আজি হঠাৎ কিবা ভাল খবৰ অহাৰ সম্ভাৱনাও দেখা গৈছে, গতিকে হঠাৎ কিবা ভাল খবৰে এওঁলোকৰ মনত আনন্দ দিব। আজি এওঁলোকে সৰু সৰু কামত খুব গুৰুত্ব দিয়া দেখা যাব, গতিকে বিশেষকৈ সৰু কামত তেওঁলোকে গুৰুত্ব দি দায়িত্বপূৰ্ণভাৱে সেই কাম বনবোৰ কৰাও দেখা যাব। প্ৰিয়জনৰ কিবা চিন্তা আপোনাৰ মনত চলি থাকিব, গতিকে প্ৰিয়জনৰ কিবা কথাই অকণমান চিন্তা বঢ়াব পাৰে। অন্য সকলো দিশত শুভ। দিনটোত আজি শিল্পীসকলৰ বাবে অকণমান মধ্যম খৰচৰ মাত্ৰা শিল্পীসকলৰ আজি বাঢ়িব। বিদ্যাত এওঁলোকে ডাঙৰৰ কিছু ছাপোৰ্ট ল'ব লাগিব। আজি ডাঙৰৰ পৰা কিছু উপদেশ নতুবা ছাপোৰ্ট ল'বলগীয়া হ'ব পাৰে। বাকী দিনটোত শুভ সংখ্যা থাকিব আজি 1 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলক আজি তীৰ্থযাত্ৰা কৰা দেখা যাব। হয়তো সৰু সুৰা আপুনি দৈবিক স্থানলৈ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। আজি নতুন নতুন কথা জনাৰ আৰু শিকাৰ সম্ভাৱনা আছে। জ্ঞান অৰ্জনৰ যোগ দেখা গৈছে। খৰচ আপুনি ভবাতকৈ অকণমান বাঢ়িব, গতিকে আপুনি যিমান খৰচ ভাবিছিল তাতকৈ বেছি খৰচ হোৱা দেখা যাব।
পৰিয়ালৰ সদস্যসকলৰ সৈতে দিনটোৰ আপোনাৰ বেছি সময় পাৰ হ'ব। গতিকে ঘৰতে দিনটোৰ বেছি সময় নতুবা পৰিয়ালৰ সদস্যসকলৰ মাজতে দিনটো পাৰ হোৱা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলে আজি দিনটোত কিবা সুবিধাও লাভ কৰিব পাৰে। কোনোবা ব্যক্তিয়ে কিবা আপত্তি কৰা দেখা যাব। আপুনি কাৰোবাৰ কিবা আপত্তিও পূৰণ কৰিবলগীয়া হ'ব পাৰে। প্ৰিয়জনৰ খং ৰাগৰ পৰিমাণ আজি অকণমান বাঢ়িব। প্ৰিয়জনে হয়তো খং ৰাগ আপোনাক কৰিব পাৰে। লগতে নতুন নতুন ক্ষেত্ৰৰ ফালৰ পৰা ধন উপাৰ্জনৰ মাত্ৰা বাঢ়িব। আপুনি আজি ধন ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা উপাৰ্জন কৰিব পাৰিব। বন্ধুৰ সৈতে সন্ধিয়াৰ সময়খিনি কোনোবা প্ৰিয় বন্ধুৰ সৈতে পাৰ হোৱা দেখা যাব। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি খৰচ বন্ধুৰ ক্ষেত্ৰতো বাঢ়িব। হয়তো বন্ধুৱে আপোনাক চলাহী কথাৰে আপোনাৰ কিছু খৰচ বঢ়াব পাৰে। বিদ্যা তেওঁলোকৰ একেটা বিষয় পঢ়ি থাকিবলৈ ইচ্ছা নাযাব। কিছু সময় এটা বিষয়, কিছু সময় অন্য এটা বিষয় এওঁলোকে পঢ়া শুনা কৰা দেখা যাব। গতিকে অকণমান পঢ়াত ধৈৰ্যটো কমিব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব সেউজীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।